আলোচনা কৰিবলৈ টপিক এটা হৈছে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া, বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ব্যৱহাৰিক প্ৰয়োগ আৰু বৈদ্যুতিক ক্ষমতা। আমি প্ৰথমতে চাম বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া মানেনো কি হয়। আমি এটা কথা জানো যে বেটেৰী বা কোষ হৈছে বৈদ্যুতিক শক্তিৰ এটা উৎস, অৰ্থাৎ ইয়াৰ পৰা কি হয় প্ৰবাহবিলাক চালিত হয়। এতিয়া কোষটোৰ ভিতৰত কিছুমান ৰাসায়নিক বিক্ৰিয়া ঘটি থাকে যি ইয়াৰ দুইটা মূৰত বিভৱ ভেদৰ সৃষ্টি কৰে, ঠিক আছে। আৰু এই বিভৱ ভেদৰ কাৰণে কোনো এটা ৰোধকৰ মাজেদি প্ৰবাহ চালিত হয়। আৰু এনেদৰে যেতিয়া প্ৰবাহ চালিত হয় তেতিয়াহ'লে বেটেৰীটোৱে কি হয় কেতিয়াবা কিছুমান অতিৰিক্ত শক্তি খৰচ কৰিব লগা হয়। অৰ্থাৎ এই অতিৰিক্ত শক্তিটোনো কি হয়, তেনেকৈ তুমি ফেন এখন চলাই থলা, সেই ফেনখন চলাই থওঁতে কি হয় এটা সময়ত গৰম হৈ যায়। ঠিক তেনেদৰে টিভিৰ ক্ষেত্ৰতো মন কৰিবা বা তোমালোকে কি কৰিছা মোবাইল ফোনটো ইউজ কৰিছা, তো এইবিলাকত কি হয় অলপ সময় ব্যৱহাৰ কৰি থকাৰ পাছত সি গৰম হৈ যায়। অৰ্থাৎ তাৰ এটা অংশ কিহলৈ পৰিৱৰ্তন হৈ গ'ল, তাৰ শক্তিৰ কিছু অংশ তাপলৈ পৰিৱৰ্তন হৈ গ'ল। একেদৰে ধৰা তুমি বাল্ব এটা জ্বলাইছা, বাল্বটোৰ পৰা আমি কি বিচাৰোঁ পোহৰ শক্তি বিচাৰোঁ, কিন্তু তাৰ লগতে বাল্বটোৰ কি হৈছে গৰমো হৈ যায়। গৰম হোৱা মানে কি বুজিলোঁ আমি, তাত তাপ শক্তি উৎপন্ন হৈছে। এই তাপ শক্তিখিনি কি হয় সেইটো মুহূৰ্তত আমি অপচয় হোৱা শক্তি বুলি ক'ব পাৰোঁ। যিহেতু আমি পোহৰ শক্তি বিচাৰিছিলোঁ কিন্তু তাৰ শক্তিৰ কিছু অংশ কি হৈ গ'ল তাপ শক্তিলৈ পৰিৱৰ্তন হৈ গ'ল। গতিকে বেটেৰীটো কিছুমান এক্সট্ৰা কি দিব লগা হ'ল, এনাৰ্জি দিব লগা হ'ল, এক্সট্ৰা ৱৰ্ক কৰিব লগা হ'ল। গতিকে এইবিলাক ক্ষেত্ৰত কি হয় তাপ শক্তিটো আমি অপচয় বুলি ক'ব পাৰোঁ। কিন্তু এনেকুৱা বহুত এক্সাম্পল তোমালোকে ল'ব পাৰা যিবিলাকক এই তাপ শক্তিকে ব্যৱহাৰ কৰি আমি কিছুমান সঁজুলি বনাইছোঁ আৰু তাক আমি ঘৰুৱাভাৱে ব্যৱহাৰ কৰি আছোঁ। যেনেকৈ বৈদ্যুতিক ইস্ত্ৰি, বৈদ্যুতিক ইস্ত্ৰিৰ পৰা আমি কি বিচাৰোঁ তাপ বিচাৰোঁ। ঠিক তেনেদৰে বৈদ্যুতিক হিটাৰ ব্যৱহাৰ কৰিলা। এই যে আমি এক্সাম্পলবিলাক লৈ আছোঁ এইবিলাককে বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয়। আৰু যদি আমি সম্পূৰ্ণৰূপে তাপীয় ক্ৰিয়া পাবলৈ হয় তেতিয়াহ'লে ৰোধকটো আমি কি কৰিব লাগিব সম্পূৰ্ণ ৰোধকীয় কৰিব লাগিব। তাৰ ৰোধটো আমি যিটো ব্যৱহাৰ কৰিম সেইটো সম্পূৰ্ণ ৰোধকীয় কৰিব লাগিব। আৰু এনে ক্ষেত্ৰত কি কৰা হয় অকল মাত্ৰ ৰোধকৰ এটা সজ্জাহে বেটেৰীৰ লগত সংযোগ কৰা হয়। তেতিয়া কি হ'ব এই গোটেই শক্তিখিনিয়েই তাপ হিচাপে পৰিৱৰ্তন হ'ব, আৰু তাপ হিচাপে পৰিৱৰ্তন হ'লে আমি বিভিন্ন ধৰণৰ সঁজুলিত এই ক্ৰিয়াৰ প্ৰয়োগ কৰিব পাৰোঁ। এতিয়া আমি কিছুমান ফৰ্মুলা শিকিম। ধৰা হওক R এটা ৰোধক হয় আৰু এই বেটেৰীটোৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ V আৰু ইয়াৰ মাজেদি যিটো প্ৰবাহ চালিত হৈছে সেইটো হৈছে I। এতিয়া বিভৱ ভেদ আমি কিমান পাইছিলোঁ, কোনো এটা বিন্দুৰ পৰা অন্য এটা বিন্দুলৈ আধান পৰিবহণ হওঁতে কিমান পৰিমাণৰ কাৰ্য কৰিব লগা হ'ল সেইটোৱে আছিলে কি V। চ' আমি Vক এনেদৰেও লিখিব পাৰোঁ V ইকুৱেল টু W/Q, য'ত Q হৈছে আধান। এই ফৰ্মুলাটো আমি পাইছিলোঁ, ঠিক আছে। ইয়াত আমি Wটো এনেদৰেও লিখিব পাৰোঁ ৱৰ্ক ইকুৱেল টু V ইনটু Q, VQ, ঠিক আছে। VQ বুলি আমি লিখিব পাৰোঁ। এতিয়া V বিভৱ ভেদেৰে Q আধান চালিত হওঁতে সম্পূৰ্ণ কৰা কাৰ্য হ'ব তেতিয়াহ'লে কিমান V ইনটু Q, VQ। এতেকে T সময়ত আছে, T সময়ত উৎসই যোগান ধৰা যিটো শক্তিৰ পৰিমাণ সেইটো হ'ব কিমান VQ হ'ব। চ' উৎসই বৰ্তনীটোলৈ কিমান পৰিমাণৰ তোমাৰ ক্ষমতা যোগান ধৰিলে, অৰ্থাৎ যোগান ধৰা ক্ষমতা কিমান হ'ব তাক যদি আমি উলিয়াবলৈ হয় তেতিয়াহ'লে আমি কি কৰিম পিৰ ফৰ্মুলা ইউজ কৰিম। পি মানে হৈছে পাৱাৰ। চ' পাৱাৰটো আমি কি পাইছিলোঁ, আমি পাইছিলোঁ পাৱাৰ ইকুৱেল টু W/T, ঠিক আছে। এইটো তোমালোকে ক্লাছ 9ত পাইছিলা, পাৱাৰ ইকুৱেল টু W/T, ৱৰ্ক বাই টাইম। চ' ৱৰ্ক বাই টাইম হ'লে ইয়াত ৱৰ্কৰ সলনি আমি কি লিখিব পাৰোঁ, আমি VQ লিখিব পাৰোঁ। চ' আমি লিখিলোঁ ৱৰ্কৰ সলনি আমি কি লিখিলোঁ VQ লিখিলোঁ ডিভাইডেড বাই T। চ' ইয়াৰ পৰা আমি এই ফৰ্মুলাটো পালোঁ P ইকুৱেল টু VQ/T। চ' আমি ইয়াক এনেদৰেও লিখিব পাৰোঁ VQ/T, ঠিক আছে। চ' ইয়াত Q/T মানে কি, Q/T মানে হৈছে প্ৰবাহ, অৰ্থাৎ একক সময়ত কিমান পৰিমাণৰ আধান চালিত হ'ল সেইটো হৈছে তোমাৰ প্ৰবাহ। তেতিয়াহ'লে
আমি q/t হলনি i বুলি যদি লিখো তেতিয়াহলে v q/t হলনি আমি কি লিখিব পাৰো vi বুলি লিখিব পাৰো অৰ্থাৎ ইয়াৰ পৰা আমি কি পালো p = vi এই সমীকৰণটো পালো এটো তোমালোকৰ পিছত দৰকাৰ হ'ব p = vi আমি বেলেগ বেলেগ ধৰণৰ যেতিয়া ফৰ্মুলাত ইয়াক আমি ইউজ কৰিব পাৰো ঠিক আছে এতিয়া আমি তাপৰ কথালৈ আহোঁ যেহেতু আমি তাপীয় ক্ৰিয়াৰ কথা পঢ়ি আছো তাপৰ কথালৈ আহোঁ এতিয়া টি সময়ত উৎসই বৰ্তনীলৈ যোগান ধৰা শক্তি যদি আমি ধৰো তেতিয়াহলে কি হ'ব টি সময়ত যদি আমি বৰ্তনীলৈ যোগান ধৰা শক্তি ধৰো তেতিয়াহলে p * t p ভ্যালুটো আমি পাইছিলো vi সো vi * আমি t বুলি লিখিব পাৰো সো ইয়াক আমি কেনেকৈ লিখিব পাৰো vi t ঠিক আছে গতিকে সুস্থিৰ প্ৰবাহ i বাবে t সময়ত উৎপন্ন হোৱা তাপ কিমান হ'ব vi t আছে ইয়াৰ আমি ভ্যালুটো কি বহাব পাৰো তাপ শক্তিটো কিমান পালো আমি vi t বুলি লিখিব পাৰো এতিয়া এই vi t যেটো পালো h = vi t ইয়াত আমি ওমৰ সূত্ৰ প্ৰয়োগ কৰিম ওমৰ সূত্ৰ যদি আমি প্ৰয়োগ কৰো তেতিয়াহলে v হলনে আমি কি লিখিব পাৰো i r বুলি লিখিব পাৰো যেহেতু ওমৰ সূত্ৰ কি আছিল v = i r আছে সো v = i r ঠাইত আমি কি কৰিলো v হলনি আমি i r ব্যৱহাৰ কৰিলো তাৰ পিছত i টো আছে আৰু লগতে কি কৰিম আমি t বহাম মাল্টিপ্লাই বাই t সো i কেটা পালো দুটা পালো সো আমি ইয়াক কেনেকৈ লিখিব পাৰো i r স্কয়াৰ r t বুলি লিখিব পাৰো আমি ইয়াৰ পৰা এটা ফৰ্মুলা পালো h ৰ এটা ফৰ্মুলা পালো সো h = i² rt আৰু এটো কি হয় এটো হৈছে তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ তো এটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট এটা ফৰ্মুলা হয় যেটো তোমালোকক পিছত আমি যেতিয়া কিছুমান ক্যালকুলেশন কৰিম আমি প্ৰবলেম কিছুমান সলভ কৰিবলৈ যাম তেতিয়া এই ফৰ্মুলাটো বহুত তোমালোকক প্ৰয়োজন হ'ব তো এই জুলৰ সূত্ৰৰ পৰা আমি কেটামান কথা গম পাওঁ কি গম পাওঁ h = i² rt অৰ্থাৎ তাপীয় ক্ৰিয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে প্ৰবাহৰ বৰ্গৰ ওপৰত নিৰ্ভৰ কৰে যেটো i² আছে গতিকে প্ৰবাহৰ কি হয় বৰ্গৰ ওপৰত নিৰ্ভৰ কৰে আৰু লগতে ই ৰোধৰ ওপৰতো নিৰ্ভৰ কৰে আৰু এটাৰ ওপৰত নিৰ্ভৰ কৰে কি টাইমৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাপীয় ক্ৰিয়াটো গোটেই কিটাৰ কি হয় সমানুপাতিক হয় অৰ্থাৎ ইয়াক আমি কেনেকৈ লিখিব পাৰো h = i² rt অৰ্থাৎ h কিহৰ সমানুপাতিক হয় i² সমানুপাতিক হয় অৰ্থাৎ প্ৰবাহৰ বৰ্গৰ সমানুপাতিক হয় এই ৰোধৰ সমানুপাতিক হয় অৰ্থাৎ যেটো ৰোধ দি আছে তাৰ সমানুপাতিক অৰ্থাৎ ৰুট বাহিলে কি হ'ব h বাহিব ৰুট কমিলে h কমিব আৰু লগতে সময়ৰ সমানুপাতিক হয় অৰ্থাৎ h কিহৰ সমানুপাতিক হয় t ৰ সমানুপাতিক হয় তো এই গোটেই কেইটা তোমালোকক কিহৰ ওপৰত নিৰ্ভৰ কৰি হৈছে এই যেটো প্ৰদত্ত আমি তাপীয় ক্ৰিয়া জুলৰ সূত্ৰ পালো সেই জুলৰ সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰি আমি কি এই কেইটা ক'ব পাৰো সো ইয়াক আমি এনেদৰে লিখিব পাৰো যে ৰোধক এটাত উৎপন্ন হোৱা তাপ প্ৰদত্ত ৰোধৰ বাবে প্ৰবাহৰ বৰ্গৰ সমানুপাতিক প্ৰদত্ত প্ৰবাহৰ বাবে ৰোধৰ সমানুপাতিক আৰু ৰোধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময়ৰ সমানুপাতিক হয় ঠিক আছে এটো তোমালোকক পোৱা গ'ল এতিয়া ধৰা হওক তোমালোকক কি দিয়া আছে i² যেটো rt আমি ইয়াতে পালো তো ইয়াত আমি i ভ্যালু পালো r ৰ ভ্যালু পালো আৰু t ভ্যালু পালো যেতিয়া গোটেই কেইটাৰ ভিতৰত দুটা মান দিয়া থাকিব তেতিয়া আমি কি উলিয়াব পাৰিম আমি h ৰ ফৰ্মুলাটো উলিয়াব পাৰিম অৰ্থাৎ তাপীয় ক্ৰিয়াৰ কিমান হয় হেতু আমি উলিয়াব পাৰিম ওমৰ সূত্ৰতে আমি পাইছিলো v = i r সো আমি i টো কেনেকৈ লিখিব পাৰো i টো আমি লিখিব পাৰো v/r বুলি লিখিব পাৰো তো ইয়াত আমি i হলনি কি লিখিম v/r লিখিলো ঠিক আছে i² যেহেতু আছে ইয়াক আমি স্কয়াৰ কৰি দিলো মাল্টিপ্লাই বাই r * t লিখিব পাৰেনেকৈ ইয়াক কি কৰিলো তেতিয়া হলে ওপৰত আমি v² বহালো তলত r² বহালো * r * t আছে তো আমি r আৰু r কেনসেল কৰিলো কি পালো r তো ইয়াৰ পৰা আমি এটা কি পালো নতুন এটা সমীকৰণ পাম আৰু সেই নতুন সমীকৰণটো হৈছে কি h = v² r * t
অৰ্থাৎ কোনো ক্ষেত্ৰত কি হ'ব তোমালোকক অকল ভিৰ ভেলু দিয়া থাকিব, আৰৰ ভেলু দিয়া থাকিব, টিৰ ভেলু দিয়া থাকিব। তেতিয়া যদি আমি এইচ উলিয়াবলৈ হয় তেতিয়াহ'লে আমি কি কৰিম, এই ফৰ্মুলাটো ইউজ কৰিম। তেতিয়াহ'লে আমি কি পালোঁ, তোমাৰ কেইবাটাও ফৰ্মুলা পালোঁ। ফৰ্মুলাকেইটা আমি কি পালোঁ, অৰ্থাৎ তাপ এইচৰ আমি ফাৰ্ষ্ট ফৰ্মুলাটো পাইছিলোঁ কি VIT, এইটো আছিলে আমাৰ ফৰ্মুলা নাম্বাৰ 1। 2 নম্বৰ ফৰ্মুলাটো পালোঁ H = I স্কোৱাৰ RT, ঠিক আছে, এইটো 2 নম্বৰ ফৰ্মুলা। থাৰ্ড ফৰ্মুলাটো আমি কি পালোঁ, H = V স্কোৱাৰ RT, ঠিক আছে, এইটো আছিলে আমাৰ 3 নম্বৰ ফৰ্মুলা। তো এইচৰ এই তিনিটা ফৰ্মুলা তোমালোকে যেতিয়া প্ৰয়োজন হয় সেইটো মতে এপ্লাই কৰিব পাৰিবা। যেতিয়া আমাক VI আৰু টিৰ ভেলু দিয়া থাকিব তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম। যদি আমাক তোমাৰ কি থাকে আই ভেলু দিয়া থাকে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম। আৰু যদি আমাক VR আৰু টিৰ ভেলু দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিম, এইটো ফৰ্মুলা ইউজ কৰিম। তো গোটেইকেইটা ফৰ্মুলা ইম্পৰ্টেণ্ট হয়। আৰু বিশেষকৈ H = I স্কোৱাৰ RT, এইটোৱে হৈছে তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বুলি কোৱা হয়। আৰু ইয়াৰ নেক্সট আমি চাম যে জুলৰ তাপীয় ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি কিছুমান সঁজুলি যে ব্যৱহাৰ কৰা হয় সেই সঁজুলিবিলাক কেনেধৰণৰ হয়। আমি এক্সাম্পল ল'ব পাৰোঁ বৈদ্যুতিক ইস্ত্ৰিৰ কথা। বৈদ্যুতিক ইস্ত্ৰি, বৈদ্যুতিক কেটলি, তাৰপিছত আহিলে তোমাৰ বৈদ্যুতিক হিটাৰ আৰু লগতে বৈদ্যুতিক অ'ভেন, এইবিলাক কি হয় বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া প্ৰয়োগ কৰি বনোৱা কিছুমান সঁজুলিৰ নাম, ঠিক আছে। তো এইবিলাকৰ কিছুমান আমি অলপ বহলাই পঢ়িম। যেনেকৈ বৈদ্যুতিক তাপৰ ক্ৰিয়া বৈদ্যুতিক বাল্বৰ দৰে সঁজুলিত কি হয় পোহৰ উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। চ' আমি চাম কেনেকৈ ব্যৱহাৰ কৰা হয়। ইয়াত তোমালোকক এটা বাল্ব দেখুওৱা হৈছে। বাল্বটোত আমি ভালদৰে যদি তোমালোকে ঘৰুৱা কিছুমান বাল্ব কিনি অনা বাল্ব কিছুমান পৰীক্ষা কৰি চোৱা, ফিলামেণ্ট দেখা পাম। এই ফিলামেণ্টডাল ভালকৈ যদি মন কৰা তেতিয়া দেখিবা ই বহুত ক্ষীণ হয়। ক্ষীণ মানে কি, তাৰ এৰিয়াটো কম হয়, ঠিক আছে। এইটো মই ভালকৈ লিখি দিছোঁ। এডাল হৈছে তোমাৰ ফিলামেণ্টডাল আৰু তাৰ ফিলামেণ্টডালৰ মই কি কৈছোঁ এৰিয়াটো কম হয় বুলি কৈছোঁ, ঠিক আছে। আৰু ইয়াত বহুত সৰু সৰু পাক আছে। সৰু সৰু পাক মানে কি হয় কম জেগাতে সি তাৰ যিডাল পৰিবাহী ব্যৱহাৰ কৰিছে কম ঠাই যেন দেখিলেও তাৰ দৈৰ্ঘ্যটো প্ৰকৃততে কি হয় বেছি হয়। গতিকে তাৰ লেংথ কিমান হ'ব বেছি হ'ব। তো ইয়াৰ পৰা আমি দুটা কথা গম পালোঁ। যেতিয়া লেংথ বেছি হ'ব তেতিয়াহ'লে তাৰ ৰুট বেছি হ'ব। যেতিয়া এৰিয়া কম হ'ব তেতিয়াহ'লে তাৰ ৰুট বেছি হ'ব। আৰু ৰুট যদি বেছি হয় তেতিয়াহ'লে কি পাইছিলোঁ আমি, তাৰ হিটটো বেছি হ'ব, ঠিক আছে। যিমানেই ৰুদ্ধকীয় হয় সিমানেই তাৰ হিট এনাৰ্জিটো বেছি হ'ব, ঠিক আছে, বেছি হৈ গ'ল। এতিয়া হিটটো যেতিয়া বেছি হ'ব সি ইমানেই তোমাৰ হিট এবজৰ্ভ কৰি ৰাখিলে যে সি কি হ'ব পোহৰলৈ পৰিৱৰ্তন হৈ যাব, ঠিক আছে। তাপ শক্তি সি কিহলৈ কনভাৰ্ট কৰি দিব, পোহৰ শক্তিলৈ কনভাৰ্ট কৰি দিব। আৰু সেই পোহৰ শক্তিটোকে আমি ব্যৱহাৰ কৰি আমি বাল্বৰ পৰা কি পাওঁ পোহৰ পাওঁ, ঠিক আছে। আমি যে লাইট পাওঁ তাৰ জৰিয়তে পাওঁ। এতিয়া তাৰ কাৰণে আৰু কিছুমান কথা থাকে, যেনেকৈ ইমান বেছি তাপ যদি সি এবজৰ্ভ কৰিয়ে লয় তেতিয়াহ'লে ফিলামেণ্টডাল কি হ'ব লাগিছিল, গলি যাব লাগিছিল, ছিঙি যাব লাগিছিল। কিন্তু সেইটো নহয়। কিয় নহয়, কাৰণটো হৈছে তাত যাতে উচ্চ উষ্ণতাটো ফিলামেণ্টডাল যাতে গলি নাযায় তাৰ কাৰণে তাত উচ্চ গলনাংকৰ শক্তিশালী ধাতু ব্যৱহাৰ কৰা হয়। আৰু তাত ব্যৱহাৰ কৰা যিটো ধাতু সেইটোৰ নাম হৈছে কি টাংষ্টেন, ঠিক আছে। তোমালোকে এইটো পাইছাই চাগে টাংষ্টেনৰ কথাটো। টাংষ্টেনটো ইমানেই তাৰ যিটো গলনাংক ইমানেই বেছি, সেইটো হৈছে প্ৰায় 3380 ডিগ্ৰী চেলচিয়াছ। কিমান বেছি হয় তোমালোকে নিজে ভাবা। গতিকে ই সহজতে গলি নাযায়। এতিয়া কথা হ'ল যে এই ফিলামেণ্টডালক যাতে আমি ছেভ কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে যিটো আমি এনেদৰে গ্লাছ এটাক আৱৰি ৰখা হয় সেই গ্লাছটোৰ ভিতৰত কিছুমান গেছ ব্যৱহাৰ কৰোঁ। যেনেকৈ ব্যৱহাৰ কৰা হয় তাত আৰ্গন, তাৰপিছত নাইট্ৰজেন, এনেকুৱা ধৰণৰ কিছুমান গেছ তাত ভৰাই ৰখা হয় যাতে ইয়াৰ যিটো তোমাৰ বেছি দিনলৈ ভাল হৈ থাকে, ঠিক আছে। বেছি দিনলৈ ভাল হৈ থকাৰ কাৰণে তাত এনেধৰণৰ গেছবিলাক ভৰাই ৰখা হয়। এতিয়া আমি নেক্সট চাম বৈদ্যুতিক বৰ্তনীত ব্যৱহাৰ কৰা ফিউজৰ কথা। তো ফিউজটো কিয় ব্যৱহাৰ কৰা হয়? ফিউজটো এইটো কাৰণে ব্যৱহাৰ কৰা হয় যাতে যদি অতিৰিক্ত উচ্চ প্ৰবাহ এটা বৰ্তনীৰ মাজেদি চালিত হয় তেতিয়াহ'লে
ফিউজে এনেধৰণে কাম কৰে যাতে সেই প্ৰবাহটো কাট কৰি দিব পাৰে, ঠিক আছে, যাতে বৈদ্যুতিক সঁজুলিবোৰ ভাল হৈ থাকে। তো এইটো আমি ভালদৰে চাওঁ। এনেকুৱা ধৰণৰ তোমালোকৰ বৰ্ডত দেখিবা, ইয়াত কি হয়, কোনো এটা বৰ্তনীত এনেদৰে শ্ৰেণীবদ্ধভাৱে সজোৱা থাকে। এইটো হৈছে ফিউজৰ যিটো তোমাৰ চিহ্ন, এইটো দেখুওৱা হৈছে। ইয়াত কি হৈছে, এটা ছিৰিজত কানেক্ট কৰা হৈছে। যেতিয়া ইয়াৰ মাজেদি কাৰেণ্ট ফ্ল' হ'ব তেতিয়া ফিউজৰ মাজেদিও পাৰ হ'ব আৰু এনেদৰে কি হয় চাৰ্কিটটোত চলি থাকিব। ধৰা হ'ল বহুত বেছি পৰিমাণৰ কি হৈছে তোমাৰ কাৰেণ্ট ফ্ল' হৈ গ'ল। এনেকুৱা হ'ব পাৰে যেনেকৈ আমাৰ সাধাৰণতে কি হৈ যায়, আমাৰ যিবিলাক ঘৰ হয় সেই ঘৰবিলাকত কাৰেণ্ট ফ্ল' হ'ব লওঁতে কেতিয়াবা অতিৰিক্তভাৱে বেছিকৈ কাৰেণ্ট কেতিয়াবা আহি যোৱা পৰিলক্ষিত হয়। বেছিকৈ যেতিয়া কাৰেণ্ট ফ্ল' হ'ব তেতিয়াহ'লে কি হ'ব, আমাৰ ফেন বা টিভি, আমি যিবিলাক সাধাৰণতে বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰি থাকোঁ সেইবিলাক বেয়া হৈ যোৱাৰ চান্সেছ বহুত থাকে। আকৌ বাল্ববিলাক কেতিয়াবা ফুটি যোৱা আমি দেখোঁ, ধৰা কাৰেণ্ট নাই, কম ভল্টেজ হৈ আছে, ওটা হাই ভল্টেজ আহি গ'ল, এনেকুৱা বহুত ক্ষেত্ৰত হয়, বাল্ব চাল্ব বেয়া হৈ যায়। তো যেতিয়া আমি কি হওঁ ফিউজ ব্যৱহাৰ কৰোঁ, ফিউজ ব্যৱহাৰ কৰিলে এনেদৰে যদি অতিৰিক্তভাৱে কাৰেণ্ট ফ্ল' হয় সেই লগে লগে কি হয়, সেই বিদ্যুৎ প্ৰবাহটোৰ কানেকশ্যনটো নাইকিয়া কৰি দিয়ে। কানেকশ্যনটো নাইকিয়া কৰি দিয়াৰ লগে লগে কি হ'ব, আমাৰ বৈদ্যুতিক যিখিনি সঁজুলি আছে সেই সঁজুলিখিনি বাচি থাকিব। চ' তাৰ বাবে কি হয়, কিছুমান প্ৰচেছ থাকে, যেনেকৈ ইয়াত এলুমিনিয়াম, তাম আদিৰ দৰে নিৰ্মাণ কৰা কিছুমান পৰিবাহী ব্যৱহাৰ কৰা হয়। যেতিয়া তাৰ মাজেদি কাৰেণ্ট ফ্ল' হ'ব আৰু বেছিকৈ যদি যিমানটো পৰিমাণ আমাক লাগে তাতকৈ যদি বেছি পৰিমাণৰ কাৰেণ্ট ফ্ল' হৈ যায় তেতিয়াহ'লে কি হ'ব, সেই তাঁৰডাল ডাইৰেক্ট ছিগি থাকিব, ঠিক আছে। তাঁৰডাল ছিগি থকাৰ লগে লগে কি হ'ব, চাৰ্কিটটো মানে যিটো ক্ল'জ লুপ হৈ আছিলে সেইটো অ'পেন হৈ যাব, মুক্ত বৰ্তনী এটালৈ পৰিৱৰ্তন হৈ যাব আৰু তাৰ মাজেদি কাৰেণ্ট প্ৰবাহটো বন্ধ হৈ যাব। আৰু যদি আমি ফিউজটো ভাল কৰিবলৈ হয় আকৌ আমি তাঁৰডাল লগাই দিলে হৈ গ'ল। গতিকে ইয়াত কি তাঁৰ ব্যৱহাৰ কৰা হয় বুলি পালোঁ আমি, এলুমিনিয়াম, লো, তাম, সীহ এনেধৰণৰ পৰিবাহী তাঁৰ ব্যৱহাৰ কৰা হয়। লগতে আৰু এটা বস্তু চোৱা যে ফিউজ তাঁৰবিলাক সাধাৰণতে চীনামাটি বা একেধৰণৰ পদাৰ্থৰ ধাতুৰ মূৰযুক্ত একোটা সৰু টেমাত ভৰাই ৰখা হয়, যিটো মই তোমালোকক এতিয়া দেখাইছিলোঁ। আৰু ঘৰত ব্যৱহৃত ফিউজবোৰ সাধাৰণতে 1 এম্পিয়াৰ, 2 এম্পিয়াৰ, 3, 5, 10 এইবিলাক নিৰ্ভৰ হয়। এতিয়া 220 ভল্টেজত চলি থকা 1 কিলোৱাট বৈদ্যুতিক ক্ষমতা খৰচ কৰা এটা বৈদ্যুতিক ইস্ত্ৰিৰ বৰ্তনীৰ মাজেৰে কিমান প্ৰবাহ চালিত হয় বুলি কৈছে, 4.54 এম্পিয়াৰ প্ৰবাহ চালিত হয়। তেতিয়াহ'লে এই ক্ষেত্ৰত কি হ'ব, 5 এম্পিয়াৰ ফিউজ তাঁৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় হয়। তো আমি কিমান পৰিমাণৰ মানে প্ৰবাহ চালিত হয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি ফিউজ তাঁৰবিলাক ব্যৱহাৰ কৰোঁ, ঠিক আছে। এইটো হৈছে তোমাৰ ফিউজৰ কনচেপ্ট। তেতিয়াহ'লে আমি দুটা বস্তু পঢ়িলোঁ, এটা হৈছে বাল্বৰ কথা শিকিলোঁ আৰু এটা লগতে আমি কি পালোঁ, ফিউজৰ কনচেপ্টটো পালোঁ। চ' ইয়াৰ পাছত আমি চাম বৈদ্যুতিক ক্ষমতা বা ইলেক্ট্ৰিক পাৱাৰ কি হয়। কাৰ্য কৰা হাৰি হৈছে ক্ষমতা, এইটো আমি ক্লাছ 9ত পাইছোঁ। আৰু বৈদ্যুতিক বৰ্তনীৰ শক্তিৰ খৰচ বা অপচয় হাৰকে কি বুলি কোৱা হয়, বৈদ্যুতিক ক্ষমতা বুলি কয়। চ' ইয়াক আমি ফৰ্মুলাত চাম। চ' আমি বৈদ্যুতিক ক্ষমতাৰ ফৰ্মুলাটো পালোঁ P = VI। ইয়াত যিটো VI আছে, ভিৰ সলনি আমি ওমৰ সূত্ৰ প্ৰয়োগ কৰিলে IR লিখিব পাৰোঁ, যিটো ওমৰ সূত্ৰ মতে আমি পাইছিলোঁ V = IR। চ' পিত ভিৰ সলনি যদি আমি IR বহাওঁ তেতিয়াহ'লে কিমান হ'ব, IR × I। ইয়াক আমি লিখিব পাৰোঁ I²R, ঠিক আছে। এইটো তোমালোকক দেখুওৱা হৈছে। আৰু যদি আমি I সলনি V পুট কৰোঁ তেতিয়াহ'লে P ফৰ্মুলাটো কেনেকুৱা হ'ব, P = V²/R। তোমালোকক এইটো দুটা কণ্ডিশ্যনত ইউজ কৰিবলৈ আহিব পাৰে। P = I²R আমি তেতিয়া ইউজ কৰিম যেতিয়া আমাক কোনো এটা প্ৰব্লেম ছল্ভ কৰিবলৈ দিওঁতে I ভেলু আৰু R ভেলু দিয়া থাকিব, তেতিয়া এই ফৰ্মুলাটো তোমালোকৰ দৰকাৰ হ'ব, P = I²R। আৰু যদি V আৰু R ভেলু দিয়া থাকে, I ভেলু দিয়া নাথাকে, তেতিয়াহ'লে আমি কি কৰিম, V²/R ইউজ কৰিম। আমি তেতিয়া এই ফৰ্মুলাটো ইউজ কৰিম, ঠিক আছে। এইটো হৈছে বৈদ্যুতিক ক্ষমতাৰ ফৰ্মুলা বা সূত্ৰ। এতিয়া আমি ইয়াৰ SI একক চাম। ইয়াৰ SI একক কি হয়, ৱাট। 1 ৱাট মানে কিমান, 1 ভল্ট বিভৱভেদত চলা কোনো বৈদ্যুতিক সঁজুলিয়ে 1 এম্পিয়াৰ প্ৰবাহ কঢ়িয়ালে তাত খৰচ হোৱা ক্ষমতাটোৱে হৈছে 1 ৱাট। চ' ইয়াক আমি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ, 1 ৱাট =
1 ভোল্ট ইনটু 1 এম্পিয়াৰ যিহেতু বৈদ্যুতিক শক্তি ক্ষমতা আৰু সময়ৰ গুণফল অৰ্থাৎ বৈদ্যুতিক শক্তিক আমি কেনেদৰে লিখিব পাৰোঁ P ইনটু T বুলি লিখিব পাৰোঁ সো P ইনটু T যদি হয় তেতিয়াহ'লে আমি তাৰ যিটো ব্যৱহাৰিক একক সেইটো আমি কেনেদৰে লিখিব পাৰোঁ watt hour বা কিলোৱাট আৱাৰ বুলি লিখিব পাৰোঁ ঠিক আছে P হলনি আহিলে watt আৰু T হলনি আমি আৱাৰত যদি বা ঘণ্টাত যদি আমি লিখো তেতিয়াহ'লে কি হ'ব H আহিব WH আহিব আৰু যদি তাক আমি কিলোৱাটত ইউজ কৰোঁ তেতিয়াহ'লে কিমান হ'ব KWH কিলোৱাট আৱাৰ ঠিক আছে সো 1 কিলোৱাট আৱাৰ হ'লে কিমান হ'ব 1 কিলোৱাট আৱাৰ হৈছে 1 কিলো ঠাইত আমি 1000 ওয়াট লিখিব পাৰোঁ ঠিক আছে 1 কিলোৱাটৰ হলনি আমি লিখিলোঁ 1000 ওয়াট ইনটু আৱাৰ ঠাইত লিখিলোঁ আমি কিমান 3600 সেকেন্ড এতিয়া আমি ইয়াক এনেদৰে লিখিব পাৰোঁ 3.6 ই কি কৰিছে ষ্টেণ্ডাৰ্ড ফৰ্মুলা লৈ যোৱা হৈছে তেতিয়া কি হ'ব 3.6 ইনটু 10 কিউব হ'ব ঠিক আছে আৰু 1000 তো আমি 10 কিউব বুলি লিখিব পাৰোঁৱে তেতিয়াহ'লে 3.6 ইনটু ইয়াত 10 কিউব ইনটু 10 কিউব হ'লে ওপৰৰ এইকেইটা কি হ'ব প্লাছ হৈ যাব প্লাছ হোৱাৰ লগে লগে 10 টু দি পাৱাৰ 6 পালোঁ সো 3.6 ইনটু 10 টু দি পাৱাৰ 6 ওয়াট সেকেন্ড তো ইয়াক আমি লিখিব পাৰোঁ 3.6 ইনটু 10 টু দি পাৱাৰ 6 জুল সো এইটোৱে আছিল আমাৰ লেসনটো এই পিছৰ পাৰ্টবিলাকত আমি কুৱেশ্যন আনসাৰ ডিসকাস কৰিম তোমালোকে মোৰ ভিডিঅ'ৰ আপডেট সময়মতে পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ